শাসনলৈ অহাৰ আগতে তেওঁলোকে জাতি মাটি ভেটি ৰক্ষাৰ এটা প্ৰতিশ্ৰুতি দিছিলে আৰু আমাৰ ৰাইজেও আশা কৰিছিলে যে অন্ততঃ এওঁলোকে আহিলে জাতি মাটি ভেটি ৰক্ষা হ'ব। কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকে কাখন আনিলে, কাখন আনি তাৰ পাছতো সমগ্ৰ ভাৰতবৰ্ষতে যি কা বিৰোধী আন্দোলন চলিছিলে তো কাখন তেওঁলোকে লাগু কৰিব পৰা নাছিলে। কিন্তু এতিয়া দেখা গৈছে যে বিজেপিয়ে আৰু এটা প্ৰতিশ্ৰুতি দিছিলে 8 দিনৰ। এতিয়া তেওঁলোকে দেখিলে যে মানুহক 8 দিন তেওঁলোকে আনিব নোৱাৰিলে, মানুহৰ যিবিলাক মৌলিক সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। সেইটো কাৰণে পুনৰবাৰ তেওঁলোকে এটা সাম্প্ৰদায়িক কাৰ্ড খেলি সমগ্ৰ দেশত এটা ধৰ্মীয় বিভাজন আনি তেওঁলোকে এই ইলেকশ্যনটো পাৰ হ'ব বিচাৰিছে। আৰু বিজেপি এটা অন্যতম ইছ্যু আছিলে ৰাম মন্দিৰ, ইতিমধ্যে ৰাম মন্দিৰ বিষয়টো তল পৰি গৈছে। সেইটো কাৰণে কাৰ জৰিয়তে ভৱিষ্যত দিনত যাতে ভাৰতবৰ্ষত তেওঁলোকে গাদীখন দখল কৰি থাকিব পাৰে, ভাৰতীয় মানুহৰ মাজত যিটো এটা সাম্প্ৰদায়িক সম্প্ৰীতি আছিলে, সম্প্ৰীতিটো চিৰদিনৰ কাৰণে বিঘ্নিত কৰিবৰ কাৰণে কাখন আনিছে তেওঁলোকে। সেইটো কাৰণে আমি সকলো ৰাইজক এটা অনুৰোধ জনাইছোঁ যে বিজেপিয়ে যিটো কা আনিছে কেৱল এইটো তাৎক্ষণিক তেওঁলোকৰ উদ্দেশ্যলৈ অনা নাই, এটা দীৰ্ঘম্যাদী উদ্দেশ্যলৈ এইটো কাখন আনিছে যাতে ভৱিষ্যত দিনত তেওঁলোকে কেৱল সাম্প্ৰদায়িক কথা বাৰ্তা কৈ গাদী ৰক্ষা কৰিব পাৰে। সেইটো কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছোঁ যে যোৱাবাৰ তেওঁলোকে যেনেকৈ ৰাইজ ওলাই আহিছিলে কাৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে, এইবাৰ এতিয়ালৈকে সেই স্বতঃস্ফূৰ্ত দেখা নাই। কিন্তু আমি ৰাইজক অনুৰোধ জনাইছোঁ যে ইয়াৰ যিটো বিষবাষ্প, এইটো 20 গছৰ যিটো পুলি ৰুইছে, ইয়াৰ ফল কিন্তু ভয়ংকৰ হ'ব। সেইটো কাৰণে ৰাইজে আকৌ পুনৰ গুণাগঁথা কৰিব লাগে আৰু কাৰ বিৰুদ্ধে ৰাইজ লাহে লাহে হ'লেও ওলাই অহাৰ আমি চবকে আহ্বান জনাইছোঁ।